নমস্কাৰ, জিন্তুছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি 31 জানুৱাৰী 2023 আৰু আজিৰ দিনটোতেই আহোম সম্প্ৰদায়ৰ লোকসকলে মেডামেফি দিৱস উদযাপন কৰে। মই আজি আছোঁহি তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ অন্তৰ্গত শদিয়াৰ ৰাইজে উদযাপন কৰা মেডামেফিৰ দিৱসৰ উদযাপনস্থলীত। আৰু এই মেডামেফি দিৱস আজি শদিয়াৰ ৰাইজে উদযাপন কৰিছে প্ৰতিমাগড় নামেৰে এডোখৰ ঠাইত। আৰু এই প্ৰতিমাগড় বা প্ৰতিমানগৰ এই অঞ্চলডোখৰ আছে শদিয়াৰ একেবাৰে পশ্চিম প্ৰান্তত, প্ৰায় পশ্চিম প্ৰান্তত বুলিয়ে ক'ব লাগিব। এফালেদি আছে বালিয়নী, এফালেদি আছে তৰাণী, আনফালেদি বুঢ়াবুঢ়ী আৰু এফালেদি আছে ৰতনপুৰ। এই ৩-৪খন গাঁৱৰ প্ৰায় মাজভাগতেই আছে এই প্ৰতিমাগড় নামেৰে এডোখৰ ঠাই, এক বুৰঞ্জী প্ৰসিদ্ধ ঠাই। আৰু এই ঠাইডোখৰতেই শদিয়াৰ ৰাইজে আজি শদিয়াৰ আহোম সম্প্ৰদায়ৰ লোকসকলে মেডামেফি মহকুমা ভিত্তিত পাতিবলৈ থিৰাং কৰিছে আৰু ইতিমধ্যে যা যোগাৰবিলাক চলি আছে। আৰু মোৰ পাছফালে আপোনালোকে যি দেখিছে এয়া হৈছে প্ৰতিমা বিল। প্ৰতিমা নগৰ বা প্ৰতিমাগড়ৰে এটা অংশ প্ৰতিমা বিল, এক বুৰঞ্জী প্ৰসিদ্ধ ঠাই। সাধাৰণতে আমাৰ মানুহৰ মাজলৈ এই ঠাইবিলাক অহা নাই। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কৈ যাম এই প্ৰতিমা নগৰ বা প্ৰতিমাগড় কি কাৰণে বিখ্যাত আৰু কি কাৰণে আজি আমি আছোঁহি সকলোখিনি। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিমাগড় বা প্ৰতিমানগৰ এক বুৰঞ্জী বিখ্যাত, বুৰঞ্জী প্ৰসিদ্ধ ঠাই বুলি মই আপোনালোকক অলপ আগতে ক'লোঁ। এই প্ৰতিমাগড় বা প্ৰতিমানগৰ হৈছে শদিয়া শাসন কৰিবৰ কাৰণে আহোম ৰাজশাসনৰ কালত শদিয়াখন শাসন কৰিবৰ কাৰণে যি নেকি ফাচেংমুং বৰগোহাঁই তেখেতক শদিয়ালৈ পঠিওৱা হৈছিল। আৰু অনুমান কৰা মতে তেখেতৰেই ৰাজ কাৰেং আছিল এই প্ৰতিমাগড় বা প্ৰতিমানগৰ। সেই প্ৰতিমানগৰ কাষেদি, গড়ৰ কাষেদি ওলাই আহিবৰ কাৰণে ৰাস্তা আছে এনেকৈ। এই ৰাস্তা যদিও বা এতিয়া মানে এলাগী হৈছে ৰাস্তাটো, কিন্তু এসময়ত এই ৰাস্তাটোৱে মানে ৰাজকীয় ৰাস্তাৰ দৰে ব্যৱহাৰ কৰা হৈছিল। আৰু এই ৰাস্তাটো দি গৈ একেবাৰে মানে আপোনাৰ দেওপানী, তাৰপাছত ব্ৰহ্মপুত্ৰ নদীলৈকে আছিল, নহয় জানো? ইমান দূৰলৈকে এই ৰাস্তাটোৱেদি যাব পৰা গৈছিল। আৰু বৰ্তমান মই য'ত থিয় হৈ আছোঁ, মই কাৰেঙৰ পাছফালেদিহে থিয় হৈ আছোঁ। সন্মুখ ভাগটো আছে দেওপানী নদী, দেওপানী নদী নহয় এখন, সন্মুখ ভাগটো আছে দেওপানী নদী। আৰু এই ৰাস্তাটো হৈছে শত্ৰুৱে যদিহে আক্ৰমণ কৰাৰ পাছত, যদিহে শত্ৰুৰ হাতত যদি পৰাস্ত হ'বলগীয়া হয়, তেনেকুৱা কণ্ডিশ্যনত ৰাজ কাৰেঙৰ ভিতৰৰ পৰা কাৰেঙৰ ভিতৰত থকা মানুহবিলাক যাতে মানে পলাই যাব পাৰে, সেয়েহে ৰাস্তা এইটো মই আপোনালোকক এই দেখুৱাটো। আৰু এই সমগ্ৰ ঘটনাবিলাকৰ বিষয়ে নিজৰ চকুৰে সৰুকালৰ পৰা দেখি অহা স্থানীয় যুৱক লাভেশ্বৰ গগৈয়ে, তেখেতেও কিছু ক'ব। মোৰতো ক'বলগীয়া একো নাই, যিমানখিনি দেখিছোঁ সিমানখিনিয়ে কৈছোঁ। আৰু এতিয়া আমি ক'ব পৰা তাৰমানে যিটো ৰাস্তা আছিলে, এইটো মৈদামত চাৰিসীমাৰ ৰাস্তা, ৰাজ কাৰেঙৰ চাৰিসীমাৰ বাহিৰে তলদি পলোৱা ৰাস্তা না, এতিয়া মানুহ অহা যোৱা ৰাস্তা সেইটো নাজানো। এতিয়া আগৰ বুঢ়াবিলাকে যিখিনি কৈছে তাৰমানে আমি সেইটোৱে বুলি এতিয়া ভাবি আছোঁ। আৰু আপুনিতো একদম সৰু অৱস্থাৰ পৰা এইবিলাক দেখি আছে। তেতিয়াৰ পৰা তাৰমানে খোজকাঢ়িব ধৰিলোঁ, তেতিয়াৰ পৰা আমি ইয়াতে। তেতিয়া এইবিলাক অলপ মানে আহল বহল আছিলে ৰাস্তাবিলাক, ডাঙৰ আছিলে। এতিয়া মানে মানুহে চাৰিওফালৰ পৰা খেতি কৰি নিজে যিমান গ'লেও দখল কৰিলে, এতিয়াও চাপ খাই আহিছে বস্তুটো। মই বৰ্তমান আপোনালোকক গড়টোৰ বাহিৰৰ পৰা আপোনালোকক ভিতৰলৈকে লৈ আহি আছোঁ। মোৰ পাছফালে যিটো গড় আপোনালোকে দেখিছে, এই গড়টো হৈছে মানে 3টা গড় আছিলে, 3টা গড়ৰ ভিতৰৰ মাজৰ গড়টো হৈছে এই পাছফালে হাবি হৈ থকা অঞ্চলডোখৰ। দূৰৰ পৰা যদিও মানে হাবি হৈ আছে, তথাপিও ইয়াৰ ওচৰলৈ আহিলে দেখা পোৱা যায় এটা সম্পূৰ্ণ মাটিৰ গড়, যাতে শত্ৰুৱে সাধাৰণতে সহজভাৱে যাতে আক্ৰমণ কৰি সোমাই আহিব নোৱাৰে কাৰেঙৰ ভিতৰলৈ, সেইটো হিচাপত বন্ধোৱা হৈছিল বা নিৰ্মাণ কৰা হৈছিল বুলিও ক'ব পাৰি। এইবিলাক বহুত ওখ গড়। মানে এটা কথা ক'ব লাগিব, আজি 2023 চন হৈ গ'ল এতিয়া। সেই অতীতৰ পৰা আজিও মানে কিমান বছৰ ধৰি এনেকৈ মানুহে আৱিষ্কাৰ নকৰাকৈ
উৱলি জহি খহি যোৱা অৱস্থাত থকাৰ পাছতো এতিয়াও মানে ইমান ওখ হৈ আছে এই গড়টো, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক যি সময়ত গড়টো বন্ধোৱা হৈছিল সেইটো সময়ত কিমান ওখ হ'ব পাৰে এই গড়টো। আহি এতিয়া কাৰেঙৰ ফালৰ পৰা প্ৰথমটো গড়ত ভৰি দি আছোঁ, ওপৰত উঠি আছোঁ, আৰু এইটো হৈছে কাৰেঙৰ ফালৰ পৰা যদি হিচাপ কৰে মানে ৰাজপ্ৰসাদৰ ফালৰ পৰা যদিহে হিচাপ কৰে এইটো হৈছে প্ৰথম গড়। অলপ আগতে আপোনালোকক দ্বিতীয়টো গড় দেখুৱালোঁ, আৰু তাৰ পাছত যিটো তৃতীয়টো গড় যিটো আছে সেই গড়টো বৰ্তমান উৱলি যোৱা অৱস্থাত প্ৰায় মানে চিন মুকাম নাইয়ে, ঠায়ে ঠায়ে আছে আৰু ঠায়ে ঠায়ে নাই। গতিকে সেইডোখৰ অঞ্চল আপোনালোকক দেখুৱাব পাৰোঁ নে নোৱাৰোঁ ক'ব পৰা নাই। যদিহে সুবিধা হয় তেতিয়াহ'লে সেই অংশটোৰো এটা দৃশ্য আপোনালোকক দেখুৱাম। আৰু এই প্ৰথমটো গড়ৰ পৰাই সিফালেদি আছে মেইন যিটো ৰাজপ্ৰসাদ আছিল বুলি অনুমান কৰা হয়, সেইটো অলপ দূৰত তাৰ দৃশ্য সেইটো। আৰু সেই মেইন ৰাজপ্ৰসাদ বা ৰাজপ্ৰসাদৰ ভেটি বুলি যাক নেকি অনুমান কৰা হৈছে, তাৰ ওপৰতে আজি শদিয়াৰ ৰাইজে কেন্দ্ৰীয়ভাৱে মেডামেফি দিৱস উদযাপন কৰিছে। তাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। মেডামেফি মানে মে মানে তৰ্পণ কৰা, দাম মানে হৈছে মৃতক, আৰু ফি মানে হৈছে দেৱতা। মানে আহোম সম্প্ৰদায়ৰ মানুহে, আহোম সম্প্ৰদায়ৰ লোকসকলে মৃতক নিজৰ পূৰ্বপুৰুষ আৰু মৃতকসকলক আৰু দেৱতাসকলক পূজা অৰ্চনা কৰা যি এটা অনুষ্ঠান, সেয়াই হৈছে মেডামেফি। আৰু এই মেডামেফি অনুষ্ঠানটো প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে উলহ মালহেৰে পালন কৰা হয়। আৰু সেই উপলক্ষে আজি 31 জানুৱাৰী 2023 তাৰিখত শদিয়াৰ প্ৰতিমাগড় অঞ্চলত শদিয়াৰ ৰাইজে কেন্দ্ৰীয়ভাৱে এই দিৱস উদযাপন কৰিছে। যদিওবা মেডামেফি টাই ধৰ্মীয় সকলো মানুহে পালন কৰে, তথাপিও আহোম সম্প্ৰদায়ৰ লোকসকলে 31 জানুৱাৰী তাৰিখটো প্ৰতি বছৰে মেডামেফি মৃতকৰ পূজা কৰাৰ বাবে বাছি লৈছে। গতিকে মেডামেফিৰ বিষয়ে আৰু অধিককৈ জানিবৰ কাৰণে মই এই পূজা অৰ্চনাত অংশগ্ৰহণ কৰি থকা এগৰাকী মলুঙৰ পৰা বিশেষ জানিবলৈ চেষ্টা কৰিছোঁ। আহক তেখেতৰ মুখেৰে শুনক। খুব টান চু কাও চাও বিকাশ চিৰিং। আজি এই স্থানত মেডামেফি আমি অনুষ্ঠিত কৰিছোঁ। মে মানে পূজা বা অৰ্চনা, যিটো আমি সেৱা কৰোঁ তৰ্পণ। দাম মানে মৃতক, অৰ্থাৎ যিসকল ইতিমধ্যে স্বৰ্গীয় হৈছে সেইসকলক আমি দাম বুলি কওঁ। আৰু ফি মানে প্ৰেতাত্মা, সেইসকলক যিসকলৰ আত্মা সেইসকলক, ফি হ'ল দেৱতা হ'ল, সেই দেৱতাসকলক আজি সোঁৱৰণ কৰা। অৰ্থাৎ আমাৰ পিতৃপুৰুষসকল ইতিমধ্যে দাম হৈ গ'ল, সেইসকলক আমি সমূহীয়াভাৱে সোঁৱৰণ কৰা উৎসৱটোৱে আজি মূল তাৎপৰ্য। আজি এই স্থানত যি স্থানত আমি উপস্থিত হৈছোঁ, এই ঠাইটুকুৰা বৰ্তমানে প্ৰতিমাগড় বুলি জনাজাত। এই ঠাইটুকুৰা আচলতে আমাৰ আহোমৰ শদিয়াৰ প্ৰথমজন প্ৰশাসক দামচাও ফাচেংমুং বৰগোহাঁই বাসস্থান আছিল, অৰ্থাৎ শদিয়াখোৱা গোহাঁই বাহৰ। এই স্থানতে আজি আমি তেখেতসকলক, পূৰ্বপুৰুষসকলক আমি সুঁৱৰিবলৈ ঠাইটো বাছি লৈছোঁ। আৰু ইতিমধ্যে আমাৰ পূজা অৰ্চনা আৰম্ভ হৈ গৈছে। আমি প্ৰতিজন আমি ইয়াতে দেৱতাক আমি একোখনকৈ মাইহাং আগবঢ়াইছোঁ। প্ৰতিজন দেৱতাক প্ৰথমে আছে আমাৰ খাওখাম, অৰ্থাৎ জলাধিপতি। জল নহ'লে প্ৰাণী নিথৰ, যিকোনো প্ৰাণী বা প্ৰাণ জীৱ জল নহ'লে থাকিব নোৱাৰে। গতিকে সেইটো প্ৰথমেই আমি জল দেৱতাক অৰ্থাৎ খাওখামক, তাৰপিছতে আইলেংডিং বসুমতী, আমি পৃথিৱীখনক আমি পূজা কৰোঁ। শস্য শ্যামলা কৰি আমাক এই পৃথিৱীৰ পৰা উৎপত্তি শস্য ইত্যাদি আমি খাই জীৱন ধাৰণ কৰোঁ। তাৰ পাছতে আমাৰ বিভিন্ন দেৱতাসকল আছে। শেষত এখন আমি পাং নিদিয়াকৈ বাহিৰত দিওঁ। সেইখন হ'ল কি ৰাখিন বাখিন, অৰ্থাৎ অপদেৱতা। আমাৰ আশে পাশে কিছুমান অপদেৱতা ঘূৰি ফুৰে, সেইসকলে আমাক হানি কৰিবৰ কাৰণে চেষ্টা কৰে। কিন্তু আমি তেখেতসকলকো আমি পাং দি আজি আমাৰ সু নাতি বা চাউলুং চুকাফাৰ যি নাতিপুতি আছে সেইসকলক সুকলমে ৰাখিবৰ বাবে আমি এই পূজাভাগ আমি সেৱা আগবঢ়াইছোঁ। লগতে আমি এই 11জন দেৱতাক আগবঢ়াৰ লগতে আমাৰ পিতৃপুৰুষ চাউলুং চুকাফাকো আমি তেখেতসকলৰ লগতে আমি প্ৰদান কৰোঁ। গতিকে মেডামেফি তাৎপৰ্য হ'ল এইটোৱে, আমাৰ সকলো জাতি ধৰ্ম পুলিং উঠাওসকলে আমাক ঠিকমতে ৰাখিব লাগে, আৰু আমাৰ নাতিপুতিসকল ভৱিষ্যতে স্বনিৰ্ভৰশীল হৈ খাবৰ বাবে আমি ভগৱানৰ ওচৰত, আমাৰ পিতৃপুৰুষসকলৰ ওচৰত আৰাধনা কৰিছোঁ। আৰু এইটোৱে আচলতে মেডামেফি তাৎপৰ্য। আৰু এই ঠাইডোখৰ বিশেষকৈ তৰাণী গাঁৱৰ অঞ্চলত অৱস্থিত। ইয়াতে আহোমৰ প্ৰথমজন প্ৰশাসক 1523 খ্ৰীষ্টাব্দত আহি ইয়াতে শদিয়া শাসন কৰিছিল। আৰু সেই শদিয়াৰ শাসন এই ভেটিটোৰ পৰাই
শুভাৰম্ভ হৈছিল। গতিকে এই ভেটিটোৰ মূল তাৎপৰ্য এইখিনিতে শদিয়াত আহোমৰ ইতিবৃত্তৰ আৰু শদিয়াৰ আহোমৰ প্ৰশাসনৰ এইটো মূল ভেটি। গতিকে এই পবিত্ৰ ভেটিটোৰ পৰাই আজি আমি মেডাম মেফিৰ জৰিয়তে পুনৰ এবাৰ আমি আহোম ৰাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আহোমসকল আমাৰ যাতে সুস্থিৰ হৈ সকলো ফালে নদন বদন হৈ স্বাধীনভাৱে জীয়াই থকা এটা মনোভাৱ ল'ব পাৰে, সেইলৈ আজি আমি এই মৃতকৰ দেৱতাসকলক আমি পূজা অৰ্চনা কৰিছোঁ। গতিকে মূলতঃ মেডাম মেফি শদিয়া উদযাপনৰ তাৎপৰ্য এইখিনি। খাওখাম অৰ্থাৎ জল দেৱতা, জলাধিপতি। জল নহ'লে জীৱ জগত অসাৰ, কোনো প্ৰাণী বা জীৱ জীয়াই থাকিব নোৱাৰে। সেয়েহে আমি ইয়াত এখন মাইহাং দি জলৰ ওপৰত ইয়াতে আমি হাঁহ কণী দিওঁ। হাঁহৰ কণী সৃষ্টিৰ এটা প্ৰতীক হয়। ইয়াৰ জৰিয়তে আমি এই পৃথিৱীৰ সৃষ্টিশীলৰ এটা দেৱতাক সৃষ্টিশীলৰ বাবে আমি এখন পূজা সেৱা আগবঢ়াই দিছোঁ। এইখন আইলেং দিন মানে বসুমতী। পৃথিৱীতে আমি যত যি চলে সকলোবিলাক এই পৃথিৱীৰ পৰাই উৎপত্তি হয় আৰু এই পৃথিৱীতে শস্য শ্যামলা হৈ নদন বদন হৈ আমি প্ৰাণী জগত জীয়াই থাকিবৰ বাবে এই পৃথিৱীক আমি এই পূজা অৰ্চনা কৰিছোঁ। বসুমতীক দিয়া কণীটো কুকুৰা কণী দিয়ে। কুকুৰা কণী দিয়া আছে। আচলতে ইয়াত কুকুৰা দিব লাগিছিলে আমি, কুকুৰা কিন্তু আমাৰ অসুবিধা হোৱাৰ কাৰণে ঠাইডোখৰত আমি কণীটোৱেই যিহেতু প্ৰতীক হিচাপে আমি কণীটোৱে প্ৰদান কৰিছোঁ। ফানুৰু লেংডন আমাৰ পিতৃপুৰুষ পূৰ্বপুৰুষ আমাৰ এখেতসকলে আমাৰ বংশৰ গৰাকী পুলিং পুঠাও আমাৰ পিতৃপুৰুষসকল। তেখেতক চাঙত দিয়া হয়। তেখেতক চাঙত দিয়া হয়। স্বৰ্গাধিপতি তেখেতে স্বৰ্গত ওপৰত থাকে। পুলিন পুঠাও পূৰ্বপুৰুষ ফানুৰু লেংডন। তাৰপিছতে আমাৰ 4 নম্বৰ লাংকুৰি মহাদেৱ, এখেতকো আমি কুকুৰাৰ সৈতে দিব লাগে, যদিও আমি প্ৰতীক হিচাপে আমি কুকুৰা কণীয়ে এই পূজা অৰ্চনা মাইহাঙত দি তেখেতক অৰ্পণ কৰিছোঁ। আচ্ছা, দিব লাগে কুকুৰা? হয়, আচলতে কুকুৰা দিব লাগিছিলে। কুকুৰা অভাৱ হোৱাৰ কাৰণে কণী দি কামটো চলাইছে। হয়, জানচাই হুং আদি গুৰু অৰ্থাৎ তেখেতেই গুৰু অবিহনে কোনো কাম নহয়। গতিকে আমি এই আদ্য গুৰুজনক 5 নম্বৰ স্থান দিছোঁ। ইয়াৰ পিছতে 6 নম্বৰ কি লাৰেং অনন্তলাক নাগ মানে জানেই সকলোৱে। তেখেতকো আমি এই ধৰাত সকলোৰে লগত সমভাৱে জীয়াই থাকিবৰ কাৰণে তেখেতৰ আভাস আমি মাইহাং দিওঁ। চবকে কুকুৰাই দিব লাগে নে? সকলোকে কুকুৰাই দিব লাগে। তাৰপিছতে আমাৰ আছে চিতলাম চাম, আমাৰ সপ্ত দেৱতা। ইয়াতে আমাৰ 7জনৰ পুত্ৰ, সেই গোটেইখিনি একেলগে আমি দিয়া হৈছে। 7জনক একেলগে দুখন পাং পাতি কিনে দিছে ন? এখনেই হ'ব লাগে, কিন্তু দীঘলীয়া হোৱাৰ কাৰণে দুখন বনাই দিছে। তাৰপিছতে আছে আমাৰ মুটকুম টাইকুম, চন্দ্ৰ সূৰ্য পোহৰ প্ৰতীক। গতিকে পোহৰ নহ'লে আমাৰ জীৱ জগত বা প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে বা শ্ৰীবৃদ্ধি নহয়। সেয়েহে আমি মুটকুম টাইকুমক আমি মাইহাং দি পূজা অৰ্চনা কৰিছোঁ। 9 নম্বৰত আছে আমাৰ জাচিংফা, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। বিদ্যা নহ'লে মানুহ, জ্ঞান নহ'লে মানুহ চলি ফুৰি খাব নোৱাৰে। জ্ঞানেই পোহৰ। সেইকাৰণে আমি এই জাচিংফাকো আমি দেৱতা শাৰীত থৈ আমি মাইহাং দি তেখেতকো সমানে পূজা ভাগ দিছোঁ। তাৰ আগতে আমি এইখন আমাৰ অন্মদাম মৃতকৰ দেৱতা, আমাৰ যিসকল দাম হ'ল সেইসকলক এখন আসন দিয়া। তেখেতসকলক 10 নম্বৰ ধৰা হয়। 10 নম্বৰ। তাৰপিছতে শেষত আমাৰ আছে ৰাখিন বাখিন, যিবিলাক প্ৰেতাত্মা বা অপদেৱতা। সেই সকলোকো আমি আমাৰ পুতি নাতি পুতিসকলক ভালে কুশলে ৰাখিবৰ কাৰণে, আমাৰ প্ৰাণী জগতক ভালে কুশলে ৰাখিবৰ কাৰণে কোনো অপায় অমংগল বাধা বিঘিনি নকৰে, সেইটো কাৰণে আমি তেখেতকো এখন দি তেখেতক আমি মাটিতে দিওঁ। তেখেত মানে দেৱতা শাৰীত পৰে যদিও তেখেত অপদেৱতা হয়, আমাক হানি বিঘিনি ঘটাবৰ কাৰণে চেষ্টা কৰে। সেয়েহে আমি তেখেতক আমি মাইহাং মাটিত দি এইখন আমি আৰু তেখেতক আমি এহাল কুকুৰা, মতা এটা কুকুৰা, এটা ৰঙা কুকুৰা, কুকুৰাটো এখেতসকলক দিব। ৰাখিন বাখিনক কাই আমি তেখেতক প্ৰদান কৰিম। এইযোৰ আমি আজি ইয়াত মেলি দিয়া হ'ব। কাই মানে কুকুৰা চৰাই? কাই মানে কুকুৰা। সিহঁতক মাৰি নেপেলাই মেলি দিয়া হ'ব। তেখেতলোকৰ সৃষ্টি মানে প্ৰতীক। ইয়াত থাকি হাবিত থাকি এখেতসকলে ইয়াতেই সৃষ্টি প্ৰদান কৰিব আৰু তেখেতসকল বংশ বৃদ্ধি কৰিব, ইয়াতেই হ'ব।
এই ধৰণে আমি আজি 11জন দেৱতাক আৰু লগতে আমি আমাৰ চাউলুং চুকাফাকো আমি সমজুৱাভাৱে ইয়াতে চাউলুং চুকাফা ক'ত ইয়াত যেন দেখা নাই আমি সকলোখিনি মাজতে চাউলুং চুকাফাটো স্থান দিয়া নাই একেবাৰে আদ্য দেৱতা যে একদম এইখিনি আদি চাউলুং চুকাফা হ'ল আমাৰ পিতৃপুৰুষ গতিকে পিতৃপুৰুষৰ নামতো আজি আমি এখন ভাগ এটা দিম আমি যেতিয়া আমি প্ৰসাদ দিম ৰাইজৰ লগত তেখেত আমাৰ মৃতক দেৱতা গতিকে তেখেতকো আমি এখন আগবঢ়াই দিম মূলা গাভৰুক চিনি নোপোৱা মানুহ হয়তো খুব কমেই ওলাব কাৰণ মূলা গাভৰুৱে তুৰ্বকৰ লগত আহোমৰ যি যুদ্ধ হৈছিল সেই যুদ্ধত যি বীৰত্ব প্ৰদৰ্শন কৰিছিল সেই কথা প্ৰায় সকলো মানুহৰ মুখে মুখে আজিও সকলোৱে জানে আগতে যিবিলাক মানুহে বুৰঞ্জী পঢ়িছে বুৰঞ্জী পঢ়া মানুহেও সেইবিলাক কথা জানে সেই মূলা গাভৰুৰে গিৰিয়েক আছিলে ফাচেংমুং বৰগোহাঁই আৰু সেই ফাচেংমুং বৰগোহাঁইৰে বাসগৃহ বা ৰাজপ্ৰসাদ বুলি অনুমান কৰা হয় মোৰ পাছফালে দেখি থকা এই গড়টো আৰু এই গড়টোৰ পৰাই আচলতে ফাচেংমুং বৰগোহাঁয়ে আহোম সৈন্যৰ তুৰ্বকৰ লগত যি যুদ্ধ হৈছিল সেই যুদ্ধত সেনাপতিত্ব কৰিবৰ কাৰণে এই ঠাইৰ পৰাই তেখেতে গৈছিল বুলি কয় সেই ফাচেংমুং বৰগোহাঁইৰ যি বাসগৃহ যাক আজি নেকি প্ৰতিমাগড় বা প্ৰতিমানগৰ নামেৰে জনা যায় সেই প্ৰতিমাগড় বা প্ৰতিমানগৰতেই আজি 31 জানুৱাৰী 2023 তাৰিখে শদিয়াৰ আহোম সম্প্ৰদায়ৰ লোকসকলে কেন্দ্ৰীয়ভাৱে আজি মেডামমেফি দিৱস উদযাপন কৰিলে আৰু সেই দৃশ্য মই আপোনালোকক ইতিমধ্যে দেখুৱালো মূলা গাভৰু যি নেকি পিঠিত পানী কেঁচুৱা বান্ধি লৈ যুদ্ধ কৰিবলৈ গৈছিল সেই বিখ্যাত মূলা গাভৰু আৰু সেই বিখ্যাত মূলা গাভৰুৰ গিৰিয়েক হৈছে ফাচেংমুং বৰগোহাঁই আৰু সেই ফাচেংমুং বৰগোহাঁই যি নেকি শদিয়াৰ প্ৰথমজন শাসনকৰ্তা আহোমৰ তৰফৰ পৰা যি নেকি শদিয়াৰ প্ৰথম শাসনকৰ্তা তেখেতৰে ৰাজপ্ৰসাদ আছিল এই মোৰ পাছফালে দেখি থকা এই গড়টো যাক নেকি এতিয়া প্ৰতিমাগড় বা প্ৰতিমানগৰ নামেৰে আমি জানো মেডামমেফি আহোম সম্প্ৰদায়ৰ লোকসকলে মৃতকক স্মৰণ কৰি দাম পুৰুষসকলক স্মৰণ কৰি কৰা এক অনুষ্ঠান আৰু সেই অনুষ্ঠানটো আজি 31 জানুৱাৰী 2023 তাৰিখত শদিয়াৰ প্ৰতিমাগড় বা প্ৰতিমানগৰ যি নামেৰে নকওঁ সেই অঞ্চলত আজি সফলভাৱে সামৰণি পৰে আৰু বিভিন্ন ধৰণৰ পূজা অৰ্চনা ৰীতি নীতি কৰাৰ পাছত আমাৰ আহোম সম্প্ৰদায়ৰ যি পূজাৰীসকল আছে যাক নেকি মলুং বুলি কোৱা হয় সেই মলুংসকলে এই অনুষ্ঠানটো সফলভাৱে সমাপ্তি কৰাৰ পাছতে আহাৰ গ্ৰহণ বা আহাৰ বিতৰণ পৰ্বটো হয় আৰু তাৰ পাছতে এতিয়া অনুষ্ঠানটো সফল সমাপ্তি ঘটে আৰু ইয়াৰ লগে লগে মই মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিব লাগিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত ধন্যবাদ